নমস্কাৰ সম্পৰ্কীয় আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ নামৰ এডুকেশ্যন চেনেলটি। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ প্ৰথম মহিলা, তেওঁলোকৰ নাম আৰু তেওঁলোকে কোন বছৰত সেই সাফল্য অৰ্জন কৰিছিলে, এই গোটেইখিনি আমি একেলগে আলোচনা কৰিম। আহক আৰম্ভ কৰোঁ। প্ৰথমটো পইণ্ট হৈছে ভাৰতৰ প্ৰথম মহিলা চিকিৎসকগৰাকীৰ নাম কি? উত্তৰ হৈছে আনন্দী গোপাল যোশী। তেওঁ 1887 চনত ভাৰতৰ প্ৰথমগৰাকী চিকিৎসক হিচাপে, মহিলা চিকিৎসক হিচাপে উপাধি অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী সাবিত্ৰী বাই ফুলে, 1848 চন। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কিৰণ বেদী, 1972 চন। তাৰে পিছৰ পইণ্ট, ভাৰতৰ প্ৰথম মহিলা বিমান পাইলট দৰ্বা বেনাৰ্জী, 1959 চন। ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল সৰোজিনী নাইডু, 1947 পৰা 1949 চনলৈ তেওঁৰ কাৰ্যকাল আছিলে। ভাৰতৰ প্ৰথম মহিলা বিজ্ঞানী কমলা চৌহানী, 1912 চনৰ পৰা 1988 চনলৈ। ভাৰতৰ প্ৰথমগৰাকী মহিলা বেৰিষ্টাৰ কৰ্নেলিয়া চৌৰাবজী, 1866 পৰা 1954 চন। ভাৰতৰ প্ৰথম মহিলা যুঁজাৰু বিমান পাইলট আছিলে ভাৱনা কান্ত, 2016 চন। ভাৰতৰ প্ৰথম মহিলা স্নায়ু চাৰ্জন থানচায়ুৰ চানচা কৃষ্ণা কানকা, চন হৈছে 1932 পৰা 2018। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা সিং পাটিল, 2007 পৰা 2012 চন। ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুচেতা কৃপলানী, 1963 চন। ভাৰতৰ প্ৰথম মহিলা অভিনেত্ৰী দুৰ্গাবাই কামত, 1914 চন। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, 1966 পৰা 1977লৈ তেওঁৰ কাৰ্যকাল আছিলে। ভাৰতৰ প্ৰথম মহিলা অভিযন্তা ললিতা আচ্ছালামুচায়ুজুলা, 1919 পৰা 1979। ভাৰতৰ প্ৰথম মহিলা অধিবক্তা কৰ্নেলিয়া চৌৰাবজী, 1894। ভাৰতৰ প্ৰথম মহিলা ৰাফেল পাইলট ফ্লাইট লেফটেনেণ্ট শিৱাংগী সিং, 2017। ভাৰতৰ প্ৰথমগৰাকী মহিলা সেনা বিষয়া কেপ্টেইন লক্ষ্মী চেহগাল, 1943। ভাৰতৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কল্পনা চাওলা, 2003। ভাৰতৰ প্ৰথম অটো ৰিক্সা চালক শীলা দাউৰে, 1988। ভাৰতৰ প্ৰথম মহিলা পাইলট সৰলা থাট্টাল, 1936। ভাৰতৰ প্ৰথম মহিলা ৰেল চালক সুৰেখা যাদৱ, 1988। ভাৰতৰ প্ৰথম মহিলা IFS বিষয়া তেওঁ হৈছে সুনীৰা ইয়ালাপ্পু মুথাম্বা, 1949। ভাৰতৰ প্ৰথম মহিলা খনি অভিযন্তা ডক্টৰ চন্দ্ৰাণী প্ৰসাদ বৰ্মা, 1999। ভাৰতৰ প্ৰথম মহিলা শিক্ষিত মহিলা সাবিত্ৰী বাই ফুলে, চন হৈছে 1821 পৰা 1897 চন। বুকাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা অৰুন্ধতী ৰয়, 1992। তেওঁ 1992 চনত বুকাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। ভাৰতৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা সংগীতজ্ঞ শ্ৰীমতী সুবুলক্ষ্মী, 1916 চনৰ তেওঁৰ জন্ম হৈছিলে আৰু 2004 চনত তেওঁৰ মৃত্যু হৈছিলে। WTA খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ছানিয়া মিৰ্জা, 2005 চনত তেওঁ এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। তাৰে পিছৰ পইণ্ট, অশোক চক্ৰ লাভ কৰা প্ৰথম মহিলা নিৰ্জা ভানোট, 1987। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা মাদাৰ টেৰেছা, 1979। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা বাসেন্দ্ৰী পাল, 1984। INCৰ প্ৰথম মহিলা সভানেত্ৰী এনি বেচেণ্ট, তেওঁ সভানেত্ৰী আছিলে 1917 চনত। প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰী অমৃতা কৌৰ, তেওঁ 1947 চনত কেন্দ্ৰীয় মন্ত্ৰী আছিলে। ভাৰতৰ প্ৰথম মহিলা শাসক তেওঁ ৰাজিয়া চুলতানা, 1237 চনৰ পৰা 1240 চনলৈ তেওঁৰ কাৰ্যকাল আছিলে। ভাৰতৰ
প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ 2017 চনত হৈছিলে। ভাৰতৰ প্ৰথম মহিলা উদ্যোগী কল্পনা সৰোজ 2001 চন আছিলে। ভাৰতৰ প্ৰথম মহিলা দন্ত চিকিৎসক বিমল সুদ, তেওঁ 1922 চনত জন্ম লাভ কৰিছিলে আৰু 2021 চনত মৃত্যু হৈছিল। বীৰত্ব বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে উইং কামাণ্ডাৰ দীপিকা মিশ্ৰ। এইকেইটা ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা। ভাৰতৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু বিমান অৱনী চতুৰ্বেদী একক যুঁজাৰু বিমান উৰুৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। CISFৰ প্ৰথমগৰাকী মহিলা DG হিচাপে পৰিগণিত হয় নীনা সিং। আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেশ্যন ফাউণ্ডেশ্যনৰ গভৰ্ণিং বৰ্ডত নিযুক্তি পোৱা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে ভিতা টানি। তো আজিৰ ভিডিঅ'ৰ শেষৰ দুটা পইণ্ট হৈছে CISNত সক্ৰিয়ভাৱে নিয়োজিত হোৱা প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে কেপ্টেইন শিৱ চৌহান। শেষৰটো পইণ্ট প্ৰেৰণা দেৱস্থলী হৈছে ভাৰতীয় নৌসেনাৰ ছুপাৰ ৱাৰিয়ৰ যুদ্ধ জাহাজৰ প্ৰথমগৰাকী মহিলা কমাণ্ডিং অফিচাৰ। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে, ধন্যবাদ।